ভাৰত ভূটান সীমান্তৰ ননৈ নদীৰ বুকুত জাহ গ'ল কেইবাটাও পৰিয়াল। দেৰগাঁৱৰ ননৈ নদীয়ে ট্ৰাক চলাইছে ফুটিয়াচাং গাঁও। বৰ্তমানলৈকে গাঁওখনৰ 10টা পৰিয়ালৰ বাসগৃহ নদীয়ে উটুৱাই নিয়ে। ভূটানৰ পৰা বৈ অহা ননৈ নদী বিপদসীমাৰে বৈ অহাত গাঁওখনৰ প্ৰায় 200টা পৰিয়াল তীব্ৰ আতংকত। নিজৰ সপোনৰ ঘৰখন বচাবলৈ নিৰাপদ স্থানলৈ যাবলৈ টানি টোপোলা বান্ধিছে নৈপৰীয়া ৰাইজে। ইতিমধ্যে বহুজনে হেৰুৱাইছে নিজৰ গৃহভেটি। ফুটিয়াচাং গিটিবাৰী যোৱা পথটো ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাত পথটোৰে যোগাযোগ বন্ধ হৈ পৰিছে। ফুটিয়াচাং গাঁওখনত থকা আদৰ্শ বিদ্যালয়খনো নদীৰ বুকুত জাহ যোৱাৰ পথত। বৰ্তমানলৈকে খবৰ লোৱা নাই কোনো জনপ্ৰতিনিধি। ৰাইজে নিৰ্বাচনত ভোট দি জয় কৰা কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাত তীব্ৰ ক্ষোভত আতংকিত হৈ নৈপৰীয়া ৰাইজৰ। পৰিয়াল বসবাস কৰি আছোঁ, মোটামুটি আপোনাৰ 200 ঘৰমান আমি বসবাস কৰি আছোঁ ইয়াতে। তথাপি এতিয়া ক'ব গ'লে আপুনি চাব পাৰিছে বৰ্তমান 200-150 আমি ইয়াতে বসবাস কৰি আছোঁ। মোটামুটি আপোনাৰ 60 ঘৰমান বৰ্তমান ডেঞ্জাৰ জোনত আছে, আপোনাৰ ৰেড এলাৰ্টত আছে মোটামুটি 50-60টা ঘৰ। আপোনালোকে চাব পাৰিছে কেনেকুৱা অৱস্থাত আছে, আপোনালোকে দেখা পাই আছে। এতিয়া আহিছে আপোনালোকে দেখা পাই আছে। তো বেছি ক'ব নাযাওঁ, মই যিখিনি কৈছোঁ আপোনালোকে দেখিছেই যে কি হৈ আছে। বৰ্তমান নদীত লৈ গৈ আছে ঘৰবিলাক, দেখা পাই আছে আপোনালোকে, লাইভ দেখা পাই আছে। তো সেইকাৰণে মই চৰকাৰক ক'ব খুজিছোঁ অতি শীঘ্ৰে যাতে কিবা এটা সিদ্ধান্ত লয়, নহ'লে আমাৰ মোটামুটি 200 ঘৰ নাথাকিব, 200 ঘৰ নাথাকিব। মোটামুটি আপোনাৰ 30-40টা ঘৰ গুচি গ'ল। আৰু ক'ব গ'লে ৰেড এলাৰ্টত আছে 50-60টা ঘৰ। তো আপোনালোকে চাব পাৰিছে। এতিয়ালৈকে কোনো জনপ্ৰতিনিধি আহি পেলাই খবৰ লোৱা নাই বৰ্তমান এতিয়ালৈকে। তো তাৰ বাবে বিৰাট দুখ লাগি আছে আমাক। কৰা নাই, চবৰে ৰাস্তাত ওলাই আছে আপোনাৰ বস্তু বাহিনী চব। আমি ভাবিছোঁ এতিয়া আমি পথ অৱৰোধ কৰিব লাগিব। আমি ৰাস্তাত থাকিম, কি কৰিম? আমাৰতো ঘৰ বাৰী নাই। আমি বাগানত কাম কৰা মানুহ, আমাৰতো মাটি বাৰী কিনিব আমাৰ ইমান ক্ষমতা নাই, আমি কি কৰিম? বানপানীৰ তাণ্ডৱ যিটো দেখা পাইছোঁ, ইয়াতে প্ৰায় 150মান পৰিয়ালৰ অতি সংকটজনক অৱস্থাত আছে। আৰু বিশেষকৈ 3টা পৰিয়াল বৰ্তমান উটি গৈছে, পৰিয়ালৰ ঘৰ উটি গ'ল। আৰু লগতে আমাৰ নিচেই ওচৰত থকা ফুটিয়াচাং চাহ বাগিচা মডেল স্কুলৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাত আছে। যিহেতু আমি আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজসকলে বহুতবাৰ ইয়াতে আমি কাকতি মিনতি কৰা হৈছিলে চৰকাৰক, কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই। আজি 3 বছৰ হ'ল আমাৰ জনপ্ৰতিনিধিসকলে ইয়াতে আহি ফালে পৰিদৰ্শন কৰি যোৱাহে দেখা পাওঁ, কিন্তু ইয়াতে কোনো ধৰণৰ ফলপ্ৰসূ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু তাৰ বাবে আজি কি হৈছে, আমাৰ এই অঞ্চলৰ যিসকল ৰাইজে যি ভুক্তভোগী হৈছে, আজি 3টা পৰিয়ালৰ অৱস্থা একেবাৰে সংকটজনক। তেওঁলোকে থকাৰ জেগা নাই। আজি এনেকুৱা হৈছে ৰাস্তাৰ কাষত থাকিবলগীয়া হৈছে। তেওঁলোকৰ দুখ দৰ্শা আজি চৰকাৰে বুজিব পৰা নাই। আজি চাওক, ইমান ডাঙৰ এটা ঘটনা হৈছে যিটো নেকি আজি জনপ্ৰতিনিধি এজনো আহি পেলাই পৰিদৰ্শন কৰা নাই। কিছুদিন আগতে অলপ কিবা এই বান্ধৰ এটা মেৰামতিৰ ব্যৱস্থা কৰিছিলে, কিন্তু সেইটো কোনো ধৰণৰ ব্যৱস্থা ভালকৈ কৰা নাই। আৰু অলপমান কাম কৰিয়ে তেওঁলোকে হাত সাৱটি ধৰিছে, বহি আছে। কিন্তু যদি আচলতে চাওক, চৰকাৰখনৰ ইমান কোটি কোটি টকা বোলে খৰচ কৰে, তেওঁলোকে কোটি কোটি টকা খৰচ কৰে, আজি কিয় এই অৱস্থাত হৈ আছে? আজি মানুহে কিয় ভুগিবলগীয়া হৈছে? যদি তেওঁলোকে উন্নয়নৰ কথাই চিন্তা কৰিছে, তেওঁলোকে যদি জনসাধাৰণৰ কথাই চিন্তা কৰিছে, তেওঁলোকে এই বান্ধৰ কথাটো চিন্তা কৰিব লাগিছিলে। আজি প্ৰটেকশ্যন দিব লাগিছিলে। আজি প্ৰটেকশ্যন নিদি এতিয়া আমি জানো যে কি মানে চুৰ গেলে বুদ্ধি বৰষুণ গেলে জাপি, ঠিক তেনেকুৱা হৈছে যে এতিয়া পানী আহি গৈছে, তেওঁলোকে আহিব। এতিয়া এইটো কি ধৰণৰ ব্যৱস্থা? এইটো আগতীয়াকৈ তেওঁলোকে পাৰিলে তেওঁলোকে ব্যৱস্থা ল'ব পাৰিলে হয়। এতিয়া মডেল স্কুলখন যদি উটি যায়, ইয়াৰ পৰা ধ্বংস হৈ যায়, তাৰ বাবে জগৰীয়া কোন হ'ব? আজি ইয়াৰে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আছে। ইয়াৰে ল'ৰা ছোৱালীবিলাকত ক'ত যাব পঢ়িবলৈ? এতিয়া যিটো পৰ্যায় পাইছে, ৰাইজৰ বহুত দুখ আৰু বহুত শংকা হৈছে যে এতিয়া যিবিলাক ওচৰৰ আছে ৰাইজ, তেওঁলোকেতো যি নেকি 150-200 ঘৰ মানুহ আছে, তেওঁলোকে মহা সংকটত আছে। আৰু তেওঁলোকৰ এতিয়া মানে জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। তো সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যদি এই বান্ধৰ ব্যৱস্থা নকৰে, এই যিটো নেকি নিৰ্মাণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে ইয়াৰ বাবে কিন্তু সম্পূৰ্ণভাৱে দায়ী চৰকাৰখনে হ'ব। পাইছোঁ খুব দুখজনক ঘটনা। ভাৰত সীমান্তৱৰ্তী যি ননৈ নদী, আজি সেই ননৈ নদীৰ যি বানৰ যি তাণ্ডৱ আমি দেখিবলৈ পাইছোঁ। আৰু এই ফুটিয়াচাং এই গাঁও অঞ্চলত আজি 150 পৰা 200 মানে পৰিয়ালে আজি বসবাস কৰি আছে। আজি সেই গাঁও সেই বানৰ কবলত পৰিব লগা হৈছে। বহুতো লোকৰ ঘৰ বাৰী পানী আজি বানপানী লৈ গৈছে।
বহুতো সম্পত্তিও নষ্ট হৈছে আৰু বহুতখিনি হ'বলগীয়া এতিয়া মানে বাকী আছে যদি গোটেই নিশা যদি বানপানী হয় তো এই গাঁওখন গোটেই উঠি যাব বুলি মানে এটা সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ মই যেতিয়াৰ পৰা মই উপস্থিত হৈছোঁ তেতিয়াৰ পৰা কিন্তু মই দেখিবলৈ পাইছোঁ যে সমস্যাখন খুব গভীৰ কিন্তু এতিয়ালৈকে ইয়াতে কোনো জনপ্ৰতিনিধি আহি কিনে উপস্থিত হোৱা নাই এই বানজিৰ তাণ্ডৱ এই ৰাইজে তেওঁলোকে ভোট প্ৰদান কৰি কিনে আজি ৰজা বনাইছে আজি প্ৰতিনিধি মানে বনাইছে সেই প্ৰতিনিধিসকলে MLA হওক EMA হওক MP হওক কোনো এতিয়ালৈকে কিন্তু এই স্থানত আহি কিনে উপস্থিত হোৱা নাই আৰু এই ৰাজ্যৰ এই গঞা ৰাজ্যৰ এই দুখীয়া ৰাজ্যৰ যেনেকৈ বানৰ কবলত আজি মানে তেওঁলোকে পৰিছে তেওঁলোক খবৰ কোনো এতিয়ালৈকে ল'ব পৰা নাই খুব দুৰ্ভাগ্যজনক ঘটনা আজি তেওঁলোকে এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত এই ননী নদী বান্ধখন যাতে সম্পূৰ্ণ কৰিব লাগে নিৰ্মাণ কৰিব লাগে বহুতবাৰ বাৰম্বাৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে হওক মেমৰেণ্ডামৰ জৰিয়তে হওক বিভিন্ন সময়ত MP MLA আমাৰ BTR EMৰ পৰা আদি কৰি মুখ্যমন্ত্ৰীলৈকে তেওঁলোকে মেমৰেণ্ডাম প্ৰেৰণ কৰিছে কিন্তু কেনেধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই আজি এই ৰাইজে হতবাক হৈছে চিন্তাত পৰিছে যদি গোটেই ৰাতিয়ে যদি তেওঁলোকে যদি বানপানী হয় তো নিশ্চয় গোটেই ঘৰ দুৱাৰ বানপানীয়ে লৈ যাব তেতিয়া কি হ'ব অৱস্থা গতিকে চৰকাৰৰ নিয়ম চৰকাৰে এটা ফাণ্ড আছে চিষ্টেম আছে আৰু সেই চিষ্টেমৰ যোগেদি তেওঁলোকে এই বানৰ প্ৰটেকশ্যনটো দিব লাগিছিলে আজি ৰাইজে বহুতবাৰ মাতি গৈ আছে ইয়াতে ডেপুটি স্পীকাৰ ডেপুটি চিফো চাই গৈছে বুলি মই গম পাইছোঁ সঞ্জিত তান্তিও চাই গৈছে বুলি মই গম পাইছোঁ স্পীকাৰ চাই গৈছে বুলি গম পাই আছোঁ কিন্তু এতিয়ালৈকে ইয়াৰ প্ৰটেকশ্যন কিন্তু সম্পূৰ্ণ নহ'ল আজি আপোনালোকে দেখিবলৈ পাইছে আৰু গোটেই ৰাতি যদি এই ধৰণৰ হৈ থাকে মানুহ কিন্তু ইয়াতে বানৰ কবলত পৰি মৰিব লগা হ'ব এতিয়া ৰাস্তাত মানুহ থাকিব লগা হৈছে অৱস্থাত হৈছে যোৱাবেলি বানপানী হওঁতে ঘৰ পাঁচজন মানুহৰ ঘৰ উঠুৱাই লওঁতে ইয়াতে তেওঁলোকে ৰিলিফ কেম্পত থকাৰ নিচিনা আজি সেই পাঁচটা পৰিয়াল থাকিব লগা বাধ্য হৈছে এতিয়া তেওঁলোকৰ মাটি নাই তেওঁলোকৰ ঘৰ নাই চৰকাৰে কোনো ধৰণৰ সুবিধা তেওঁলোকে দিয়া নাই গতিকে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ এইসকল পৰিয়ালৰ যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি ক্ষতিপূৰণ চৰকাৰে বহন কৰিব লাগিব অতি শীঘ্ৰেই এই ননী নদীৰ দলঙৰ মুখৰ পৰা একেবাৰে মডেল স্কুলৰ পৰা আদি কৰি তালৈকে বানৰ মানে প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব লাগিব আৰু এই গঞা ৰাজ্যক বানৰ প্ৰটেকশ্যন ৰাজ্যক সকাহ দিব লাগিব ৰাজ্যক সহায় কৰিব লাগিব বুলি মই অনুৰোধ জনাইছোঁ আৰু যিমান ক্ষতিপূৰণ হৈছে ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকে সেইখিনি ক্ষতিপূৰণ চৰকাৰে দিব লাগিব আৰু যিসকলে এতিয়া বৰ্তমান ৰিলিফ কেম্পত থকাৰ দৰে তেওঁলোকে আছে তেওঁলোকে মাটি নাই ঘৰ নাই তেওঁলোকক মাটি দিব লাগিব লগতে চৰকাৰী ঘৰো দিব লাগিব বুলি মই আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে মই চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ নহ'লে এই ৰাইজে কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ব কিয়নো এইসকল ৰাইজে চৰকাৰ তেওঁলোকক কিন্তু গোটেই ভোটৰ অৰিহণা আছে আৰু যাৰ কাৰণে আজি চৰকাৰে তেওঁলোকৰ প্ৰতি দৃষ্টি আৰোপ কৰিব লাগিব আৰু এই বানৰ প্ৰটেকশ্যনৰ কাৰণে চৰকাৰে কাম কৰিব লাগিব বুলি আমি এই কণ্ঠ মোৰ কণ্ঠ নহয় এইটো ৰাইজৰ কণ্ঠ ৰাইজৰ কাৰণে আমি ক'ব বিচাৰিছোঁ আমাৰ ইয়াত ব্যক্তিগত কোনো স্বাৰ্থ নাই চৰকাৰে অসম চৰকাৰে BTR চৰকাৰে অতি শীঘ্ৰেই এই ভাৰত সীমান্তৱৰ্তী ননী নদীৰ যি অৱস্থা আছে ইয়াত বানৰ প্ৰটেকশ্যন দিব লাগে বুলি মই আহ্বান জনাব বিচাৰিছোঁ ধন্যবাদ এতিয়ালৈ কোনো জনপ্ৰতিনিধি ইয়াতে কোনো অহা নাই এই অঞ্চলৰ কোনো EMO অহা নাই আৰু MLA এতিয়ালৈকে অহা নাই MP কথাটো মই বাদ দিব বিচাৰিছোঁ তেওঁলোকে আহিছিলে পীযুষ হাজৰিকা আহিছিলে মাত্ৰ আমাৰ কলা নদীৰ বান্ধখন মুখানিখন চাইহে গৈছে এই ননী নদী কি তেওঁলোক নপৰে নেকি তেওঁ মিনিষ্টাৰ মাত্ৰ কি কলা নদীৰ মিনিষ্টাৰ নেকি তেওঁ কি এই ননী নদীৰ বান্ধখন চাব নোৱাৰে নেকি তেওঁ চাব লাগিছিলে পীযুষ হাজৰিকা ডাঙৰীয়া কোনো তেওঁ অসমৰে মন্ত্ৰী হয় কোনোবা এটা নদীৰ মন্ত্ৰী তেওঁ নহয় তো ইয়াতে আহি কিনে চাব লাগিছিল পৰিদৰ্শন কৰি চাব লাগিছিলে যে আৰু তেওঁলোকে নদী আছে নি য'ত নেকি ৰাইজে যি বানৰ কবলত পৰিব পাৰে তেওঁলোক গোটেই পৰিদৰ্শন কৰি কিনে নিৰীক্ষণ কৰি কিনে চাব লাগিছিলে আৰু কামৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে এই সৰু সুৰা কাম কৰিছিলে এই 2-4 দিন কাম কৰি কিনে কামখন বন্ধ কৰি দিছে কিয় বন্ধ কৰিব লগা হ'ল চাই আছে কিয় ডাঙৰ সমস্যা হৈ আছে ইয়াৰ ইঞ্জিনিয়াৰে কি কৰি আছে এইবিলাক কাম কিয় ইহঁতে মানে গাফিলতি কৰিছে তেওঁলোকে কিন্তু আইনভাৱে আমি যদি ধৰোঁ আমি ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম কিন্তু যিসকলে কাম লৈছে তেওঁলোকে অতি শীঘ্ৰেই কামখন সম্পূৰ্ণ কৰিব লাগে ৰাইজক সকাহ দিব পৰাকৈ কাম কৰিব লাগে এইখিনি কৈছোঁ এই তেওঁলোকে ৰাইজে আপোনালোকে দেখাবলৈ পাইছে চব টানিটো বান্ধিছে এতিয়া ৰাইজে ৰাস্তাত যাইকে থাকিবলৈ বাধ্য হৈ আছে ৰাস্তাত থাকিব লগা বাধ্য ইয়াতে কোনো ধৰণৰ সুবিধা এতিয়ালৈকে কোনো অহা নাই কোনে সুবিধা কৰিব ৰাইজৰ প্ৰতিনিধি আহি চাব লাগিবতো কমচে কম তেতিয়াহে দেখাব পাৰিব ক'ত থাকিব ক'ত নাথাকিব মানুহকেইটা কোনো আহিলেহে কোনো দেখা পাব তেওঁলোকে কান্ধা নাই নেকি আজি এই অঞ্চলৰ MLA ঘৰ বেছি দূৰ নহয় EMৰ বেছি দূৰ ঘৰ নহয় চবে চাই আছে কিন্তু মানে ছ'চিয়েল মিডিয়াই হওক বা পেপাৰ মিডিয়াই হওক বা
আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে চবে চাই, চবে গম পাই আছে, কিন্তু কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে দিয়া নাই। কিয় দিয়া নাই মোৰ প্ৰশ্ন? কি স্বাৰ্থ আছে? কিয় দিয়া নাই গুৰুত্ব? আজি ৰবীন গোহাঁই মানুহে ছাত্ৰ সংগঠনত থকা মানুহসকলে ৰাইজে গৈ ৰাইজৰ মুখীয়াসকলে বাৰম্বাৰ প্ৰতিনিধিসকলক কিন্তু আহ্বান জনাইছে, কিয় আজিলৈকে থিয় হোৱা নাই? কি স্বাৰ্থ আছে? মোৰ প্ৰশ্ন হৈছে, আমি কিয় বাৰে বাৰে তেওঁলোকে কথা ক'ব দৰকাৰ আছে? আমি সেইকাৰণে ভোট দিছিলোঁ নেকি ৰাইজক? ৰাইজৰে ভুল আছে, যেনেকৈ 500 টকা বিক্ৰী হৈ কিনে আজি এই অৱস্থা দেখিবলৈ পাইছে। ৰাইজৰ কিন্তু বস্তুবিলাক আজি এই সময় চিন্তা কৰিব লাগিব। লাগিব নে নাই ৰাইজ? লাগিব নে নাই? লাগিব। সেইটো আমি পথটো তেতিয়া দিব পাৰিম যেতিয়া ভোট আহে, ইলেকশ্যন আহে। আৰু সেই সময়ত আমি কেনেকুৱা ধৰণৰ প্ৰতিনিধি আমি জিকাব লাগে তেতিয়া চিন্তা কৰিব লাগে। কিন্তু আজি ৰাইজৰ ভুল আছে, যাৰ কাৰণে আজি ভাল প্ৰতিনিধি নোহোৱাৰ কাৰণে ৰাইজৰ দুখ বেদনাবিলাক বুজি পোৱা নাই।